জীৱনৰ ভৰত দেহ ধৰক বৰক হৈ পৰা এগৰাকী আইতাৰ কাহিনী। আইনৰ দৃষ্টিত অপৰাধত অভিযুক্ত আইতা। এনে এটা অপৰাধত অভিযুক্ত যি অপৰাধৰ লগত দূৰ দূৰলৈ সম্পৰ্কই নাই। 2011 চনৰ 16 জুন নামনি সোৱণশিৰিস্থিত জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিছিলে নদীবাহন বিৰোধী আন্দোলন। লখিমপুৰৰ বগী নদীত শিবিৰ পাতি তেওঁলোকে আৰম্ভ কৰিছিলে আন্দোলন, আৰু সেই আন্দোলনতে নাম সাঙুৰ খাই পৰিলে ঢকুৱাখানাৰ দুগৰাকীকৈ 70 ঊৰ্ধৰ মহিলা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া। দেশৰ আইন কানুন আদালত ব্যৱস্থাক এক প্ৰকাৰ ভেঙুচালি কৰা ঘটনা। কোনো মানৱ অধিকাৰৰ প্ৰবক্তাই দেখা নোপোৱা এক সকৰুণ ঘটনাই আপোনাক ক'ব খুজিছোঁ। কোনো মুখ্যমন্ত্ৰী অথবা বিৰোধী নেতাৰো চকুত নপৰা এক ঘটনা। এসময়ত উত্তৰ অসমত তীব্ৰতৰ হৈ উঠিছিল নদীবান বিৰোধী আন্দোলন। সেই নদীবান বিৰোধী আন্দোলন কাহানী বাক্য উপনীত হ'ল। আন্দোলন কৰাসকল ঘৰাঘৰি গ'ল। কোনোবাজনে আন্দোলনৰ গইনা লৈয়ে নেতা হ'ল, বিধায়ক হ'ল, দিছপুৰৰ ৰাজগোট পৰ্যন্ত পালে। কিন্তু বিধিৰ বিপাকত এই দুগৰাকী মহিলাইহে বিগত 14 বছৰে কেৱল সন্মুখীন হ'ল দুচিন্তা দুৰ্ভাৱনাৰ। গাড়ীখন তাত ৰাখিলে বহুত মানুহ গোট খাই আছিলে। তাৰপৰা এনেকৈ কি গাড়ীখন ৰাখি দিয়াৰ পৰা আমি নামি দিলোঁ, কিনো হৈছে চাওঁ বুলি। তাৰপৰা চাওঁতে আমাক গাড়ী তুলি ল'লে পুলিচে। তাৰ বাকীবোৰ পলালে, কিছুমানক ল'লে তুলি। ঘটনাৰ দিন আছিল 2011 চনৰ 16 জুন। লখিমপুৰৰ বগী নদীৰ পাৰৰ বৃহৎ নদীবান বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলনে সেই দিনটোত ধাৰণ কৰিছিল ভয়াৱহ ৰূপ। আৰক্ষীয়ে গন্দুৱা গেছ আৰু লাঠি চালনা কৰিবলগীয়া হৈছিল। আৰু সেই সময়তে ঢকুৱাখানা মৰনৈ বেবেজিয়াৰ 2 নম্বৰ কাঠগাঁৱৰ লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ বুলি আলহী খাবলৈ। কিন্তু তেওঁলোকক কঢ়িয়াই নিয়া গাড়ীখন ৰৈ গৈছিল ৱাদুৱাৰ মাজত। ঘটনাৰ উৱাদি নাও পাওঁতেই আনবোৰ যাত্ৰীৰ লগতে তেওঁলোকো নামি পৰিছিল পথৰ ওপৰত, আৰু লগে লগে আৰক্ষী আটক কৰিছিল তেওঁলোকক। তাৰপিছত 3 মাহৰ কাৰাবাস আৰু বিগত 14টা বছৰেই আদালতলৈ অহা যোৱা এই 2 মহিলাৰ। কিমান দিন থাকিলে? 3 মাহ দিন থাকিলে। তাৰ পাছত এতিয়া আপোনাৰ কোৰ্টলৈ অহা যোৱা কৰি থাকিবলগীয়া হৈছে। অহা যোৱা কৰি আছেনে? কৰি আছে। কেনেকৈ অহা যোৱা কৰিছে? সেই বেগী ক'ৰ পৰা যোৱা মাৰিছোঁ, ক'ৰ পৰা যোৱা মাৰিছোঁ, তোৰ পৰা যোৱা মাৰিছোঁ। চাউলকেইটাকে বেছি নহ'লে কাৰোবাৰ পৰা ধাৰলৈ আনো। খাই পিনি জেলত থাকোঁতে তাক কাপোৰ কানি দিছিলে। আমাৰ কাপোৰ কানি একো নিয়া নাই নহয়। পিন্ধাযোৰে গ'লোঁ, পিন্ধি যোৱাযোৰে গ'লোঁ, তাত কাপোৰ দুযোৰ দিছিলে। এতিয়া কি মাহে মাহে আদালতলৈ অহা যোৱা কৰি থাকিব লাগে? মাহে মাহে আদালতলৈ যাবই লাগিব, নহ'লে থানা পুলিচে পাই যাব। মাহে মাহে আদালতলৈ যাবই লাগিব, নহ'লে পুলিচে পাব। এবাৰ পৰিস্থিতিটো কল্পনা কৰি চাওক। এই ঘৰখন চাওক, এওঁলোকৰ শাৰীৰিক মানসিক অৱস্থা চাওক। এই দেহাৰেই মাহে মাহে আদালতলৈ যাবলৈ বাধ্য তেওঁলোক। এই বয়সত কেনে বিড়ম্বনা হ'ব পাৰে এনে পৰিস্থিতি। হতাশাত আস্থা হেৰুৱাই পেলাইছে তেওঁলোকে। মুখ্যমন্ত্ৰীয়ে কি কৰিবনো? আমাক এতিয়া চাব লাগে, তেওঁ উদ্ধাৰ কৰিব লাগে। তেওঁ আমাক উদ্ধাৰ কৰিব লাগিলে বহুতখিনি মানে ঢুকি পাবগৈ। তেওঁ প্ৰতিমাহে কোৰ্টলৈ অহা যোৱা কৰি আছোঁ, কিন্তু মাৰ অৱস্থাটো একেবাৰে বেয়া হয়। আজি এই মেডিকেলৰ পৰা আনি 15 চনত আমি মেডিকেলক কৰি মেলি আনি ঘৰ পোৱালোহি। পোৱাৰ পিছত আকৌ মেডিকেলৰ পৰা মেডিকেলত থাকোঁতে এবাৰ ৰিপৰ্টটো পৰিছিলে এই থানাৰ পৰা। এতিয়া মেডিকেলত থকা মানুহগৰাকীনো কেনেকৈ নিওঁ? মেডিকেলৰ পৰা অহাৰ পিছত আকৌ কোৰ্টলৈ নিলোঁ। হিমন্ত ছাৰে যে এই নিৰ্দোষী মানুহকেইজনীক ইমান বছৰে অহা যোৱা কৰি আছে, এতিয়া থানালৈ অহা যোৱা কৰি আছে, নিৰ্দোষী মানুহকেইজনীক যে কেছটো ছিঙি উদ্ধাৰ কৰি দিয়ে। কিন্তু হিমন্ত ছাৰে শুনিবনে এই কাতৰ আহ্বান? নদীবান বিৰোধী আন্দোলনৰ সৈতে কোনো ধৰণে জড়িত নথকাকৈ ঘটনাচক্ৰত পৰি শাস্তি ভুগিবলগীয়া হৈছে এই 2 দুৰ্ভগীয়া মহিলাই। এওঁলোকৰ আৰ্থিক অৱস্থাও ইমান সচ্ছল নহয় যে উচ্চ আদালতৰ মজিয়ালৈ গোচৰটো লৈ যাব, ন্যায়ৰ বাবে আহ্বান জনাব। এওঁলোক আৰ্থিক, শাৰীৰিক, বৌদ্ধিকভাৱেও দিনতাত ভুগিছে। এক চৰকাৰী যন্ত্ৰ, এক ব্যৱস্থাৰ মাজেদি তেওঁলোকে জীয়াতু ভুগিছে, আৰু সেই একেটা ব্যৱস্থাই তেওঁলোকৰ জীৱনলৈ সুদিন উভতাই আনিব বুলিও আশা প্ৰকাশ কৰিছে। চৰকাৰী যন্ত্ৰটো কোনোবাই ঠিক কৰিব পাৰিবনে? সেয়া এতিয়া এওঁলোকৰ অলেখ সজুত চিন্তা। ঢকুৱাখানাৰ পৰা অৰুণ চমুৱা, DY 365।